এতিয়া আমি কণ কণ মইনা পাৰিজাতত অহা মইনাসকলৰ মনৰ কথাবিলাক জানিব বিচাৰিম, মত বিনিময় কৰিম তেওঁলোকৰ লগত। তেওঁলোকে কোনে কি পাৰফৰ্মেঞ্চ কৰিব, মইনা পাৰিজাত তেওঁলোকৰ কাৰণে কি, আহকচোন তেওঁলোকৰ মনৰ কথাবিলাক অলপ জানিব চেষ্টা কৰিম বলক। তোমালোক কোন মইনা পাৰিজাতৰ পৰা আহিছা? বাণীপুৰ মইনা পাৰিজাতৰ পৰা। তোমালোকে আজি কি অভিনয় কৰিবা? মুকা অভিনয় হয় নেকি? কেনেকে কৰিবা? এটা অকমান প্ৰদৰ্শন আমাৰ আগত দেখাই শুনাবা নেকি? কেনেকে কৰিবা অকনমান? কেনেকে কৰিবা অকমান কৰি দেখুৱা। এনেকে ধোৱা, এনেকে যাবা আৰু সেনেকে কৰিবা। কেনেকে যোৱা? এইফালে এনেকে। আচ্ছা, ধুনীয়া লাগিছে দেই। তোমাৰ নামটো? আনিক্সা দত্ত। আনিক্সা, তোমাৰ? ৰজলিন নেহাৰ। ৰজলিন নেহাৰ। তোমাৰ? তোমাৰ নামটো? ৰিশানা শইকীয়া। তোমাৰ? নয়ৰিতি বৰুৱা। নয়ৰিতি বৰুৱা। আৰু তোমাৰ? কৰ্ণিকা কোঁৱৰ। কৰ্ণিকা কোঁৱৰ। ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে? ঠিক আছে, আমি তোমালোকৰ পাৰফৰ্মেঞ্চ চাম দেই। অ'কে, বেষ্ট অফ লাক। বন্ধুসকল, এইবাৰ আমি বাণীপুৰ মইনা পাৰিজাতৰ সম্পাদকক দুআষাৰ তেওঁৰ পৰা জানিব বিচাৰিম। মইনা পাৰিজাতক লৈ তেওঁলোকৰ কেনেকুৱা সপোন, তেওঁলোকে কেনেধৰণে শিশুসকলৰ ভৱিষ্যত গঢ়াৰ পৰিকল্পনা কৰিছে, তেওঁৰ পৰা অকণমান জানিব চেষ্টা কৰিছোঁ। আহকচোন দাদা, নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম বিষ্ণু গোহাঁই। মই বাণীপুৰ মইনা পাৰিজাতৰ সম্পাদক। লগতে মইনাসকলক আমি কিবা কিবি নৃত্য গীত আদি আখৰাও কওঁ, শিকাওঁ যিখিনি পাৰোঁ। আৰু আমি সেই ফিল্ডত আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ। মইনা পাৰিজাতক লৈ আপোনালোকে কেনেকুৱা ধৰণৰ কি ক'ব ৰাইজৰ আগত, কি ক'ব? মইনা পাৰিজাত এনেকুৱা এখন মঞ্চ, যিখন মঞ্চত তেওঁলোকে পাঠ্যপুথিৰ বাহিৰত বিদ্যালয়বিলাকত সাধাৰণতে যিটো একাডেমিক লাইনত তেওঁলোকক শিকোৱা হয়, কিন্তু তাৰ বাহিৰতো এখন পৃথিৱী আছে, যিখন পৃথিৱীত খোজ দিবলৈ হ'লে, যিখন পৃথিৱীত আগবাঢ়ি যাবলৈ হ'লে তাক এনেকুৱা কিছুমান জ্ঞানৰ প্ৰয়োজন, যিখিনি জ্ঞান আমি মইনা পাৰিজাতৰ যিখন মঞ্চ, সেই মঞ্চত দিবলৈ চেষ্টা কৰোঁ। আৰু ইয়াত নৃত্য, গীত, অভিনয়, আজি আপোনালোকে দিছে আমাৰ মইনাসকলক মই এটা মকাভিনয় শিকাইছোঁ। আৰু এই এক্টটোৰ জৰিয়তে মোবাইল ফোনৰ সচেতনতা আৰু সজাগতাৰ বিষয়ে মই তেওঁলোকক সৰু এটা মেছেজ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ পদক্ষেপ লৈছে। হয়, ধন্যবাদ। আৰু অকল মুকাভিনয় নহয়, তেওঁলোকক বিভিন্ন সময়ত আমি আবৃত্তি শিকাওঁ বা আকস্মিক বক্তৃতা, কেনেকৈ স্পীচ দিব লাগে, স্পীচ কেনেকৈ দিব লাগে, কোনবিলাক শব্দ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, বাক্যৰ গাঁথনি কেনেকুৱা হ'ব লাগে, লগতে তেওঁলোকৰ বডি লেংগুৱেজ, কমিউনিকেশ্যন আমাৰ যিটো মেথড, বডি লেংগুৱেজ কেনেকুৱা হ'ব লাগে, এনেকুৱাবিলাক কথাবোৰ আমি মইনা পাৰিজাতত শিকাওঁ, যাতে তেওঁলোকে ভৱিষ্যতৰ জীৱনত তেওঁলোকে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে। বিশেষকৈ সাংস্কৃতিক দিশত, কলা কৌশলী এনেকুৱা ধৰণৰ দিশত আপোনালোকে তেওঁলোকক গঢ় দিবলৈ চেষ্টা কৰি আছে। চেষ্টা কৰোঁ। সাংস্কৃতিক বুলি নহয়, সাংস্কৃতিক হওক, শাৰীৰিকভাৱে হওক, সামাজিকভাৱে হওক, বিভিন্ন দিশত সমাজত যাতে তেওঁলোকে খাপ খাব পাৰে। আৰু বিশেষকৈ আমাৰ যিটো জাতীয়তাবোধ আৰু আমাৰ বিশেষকৈ অসমীয়া ভাষা, অসমীয়া জাতিক ৰক্ষা কৰি তেওঁলোকে যাতে নিজৰ মেৰুদণ্ড ধৰি ৰাখি যদি তেওঁলোকে ভৱিষ্যতে আগবাঢ়ি যাব পাৰে, এনেকুৱা ধৰণৰ শিক্ষাবিলাকে আমি মইনা পাৰিজাতত দিওঁ। ধন্যবাদ দাদা, ভাল লাগিল আপোনাৰ কথাখিনি গম পাই। ধন্যবাদ। সূৰ্য শিখা মইনা পাৰিজাত। আজি শিশু সমাৰোহখনলৈ আহি তোমালোকৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমালোকে আজি কি পাৰফৰ্ম কৰিবা? আমি হোলী গীত গাম। হোলী গীত গাবা? আৰু তোমালোক সকলোৱে হোলী গীত গাবা? হয় নেকি? এতিয়া মোক অকণমান গাই শুনাবা, খালি বৰ ডাঙৰকৈ নিশ্চয়িবা, অলপ সৰুকৈ মনে মনে। ৰঙৰে জুই জ্বলিলা আজি পলাশৰ ডালতে, ফাগুনৰে বাহ লাগিল নিকুঞ্জ বনতে, আহা আমি খেলো হোলী বসন্ত বেলাতে, আহা আমি খেলো হোলী বসন্ত বেলাতে, ফাগুনৰে বাহ লাগিল নিকুঞ্জ বনতে, ফাগুনৰে বাহ লাগিল নিকুঞ্জ বনতে। বৰ ধুনীয়া লাগিলে দেই, বৰ ধুনীয়া লাগিলে দেই। হা, আৰু তোমালোকে আৰু কি কৰিবা?
আৰু কিবা পাৰফৰ্ম কৰিবা নেকি আৰু কিবা কৰিবা নেকি তাত আৰু নকৰা কি কৰিবা অৱশ্যে বাহিৰত কৰিলা ঠিক আছে তোমালোকক বেষ্ট অফ লাক দিলোঁ দেই থেংক ইউ বন্ধুসকল এইবাৰ আমাৰ লগত আছে ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সাংস্কৃতিক সম্পাদক ৰাজীৱ দাক লগ পালোঁ ইয়াতে ৰাজীৱ দাৰ পৰা আমি দুআষাৰ কথা জানিব চেষ্টা কৰিম ৰাজীৱ দা নমস্কাৰ আমাৰ চেনেললৈ আপোনাকো স্বাগতম জনাইছোঁ আৰু ধন্যবাদ প্লাছ মইনা পাৰিজাতক লৈ কি ক'ব কিয় এই সমাৰোহখনি অনুষ্ঠিত কৰা হৈছে বা ইয়াৰ ভৱিষ্যতৰ লগত কি আমাৰ মইনাসকল কি ক'ব ধন্যবাদ বিশেষকৈ প্ৰথমতে মই তোমালোকৰ যিটো চেনেল নামটো কি বুলি কৈছিলা দা সুনীল বৰা শ্ব' দ্য সুনীল বৰা শ্ব' এই চেনেলটোক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুনকৈ যিহেতুকে এইটো সংগঠিত কৰা হৈছে গতিকে চেনেলটোৰ ভৱিষ্যতৰ দিনত উত্তৰোত্তৰ উন্নতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ থেংক ইউ লগতে মইনা পাৰিজাতৰ যিটো বিষয়বস্তু টানি আনিছা এই বিষয়বস্তুৰ সম্পৰ্কত মই বিশেষকৈ ক'ব বিচাৰোঁ যে মই বিশেষকৈ এই অনুষ্ঠানটোৰ লগত প্ৰায় আজি ৩২ বছৰমান হ'ল একেধাৰে মই জড়িত হৈ আছোঁ তাৰমানে 1994 চনৰ জানুৱাৰী মাহত আমাৰ নালিয়াপুল সমগ্ৰ নালিয়াপুল অঞ্চলক কেন্দ্ৰ কৰি আমাৰ মিলিজুলি মইনা পাৰিজাত নামৰ অনুষ্ঠানটি গঠন কৰিছিলোঁ আমাক সহায় কৰিছিল প্ৰয়াত ভীম কোঁৱৰ ছাৰ আকৌ প্ৰয়াত নগেন্দ্ৰনাথ চক্ৰৱৰ্তী এখেতসকলৰ সহযোগত আমি গঠন কৰিছিলোঁ আৰু অবিৰতভাৱে সেই 1994 চনৰ পৰা আজি পৰ্যন্ত এই অনুষ্ঠানটোৰ লগত একেবাৰে আত্মিকভাৱে মই খুব জড়িত হৈ আছোঁ আৰু এইকাৰণেই জড়িত হৈ আছোঁ যে অনুষ্ঠানটো মই বৰ ভাল পাওঁ কিয় ভাল পাওঁ কাৰণ অনুষ্ঠানটোৰ যিখিনি আমাৰ প্ৰয়োজনীয় যিখিনি কেঁচামাল বুলি কওঁ সেইখিনি হৈছে আমাৰ অকণমানি মইনাসকল সৰু সৰু ল'ৰা ছোৱালী আমাৰ 5 বছৰৰ পৰা 14 বছৰলৈকে আমাৰ সদৌ অসম মইনা পাৰিজাতৰ যিখন সংবিধান এই সংবিধানৰ মতে 5 বছৰৰ পৰা 14 বছৰলৈকে মইনাসকল আমাৰ মইনা পাৰিজাতত থাকে আৰু এই মইনাসকল বৰ মৰমৰ মানে তেওঁলোক এনেকুৱা ধৰণৰ আমি তেওঁলোকক যিটোৱেই কৰিবলৈ কওঁ সেইটোকে তেওঁলোকে মন পুতি কৰে আৰু কোনো ভেজাল নাই কোনো ৰাজনীতি নাই কোনো স্বাৰ্থ নাই একেবাৰে নিস্বাৰ্থ আৰু কিবা ভগৱন্তৰ কাম কৰাৰ নিচিনা লাগে এই অনুষ্ঠানটোত সেইকাৰণে আত্মিকভাৱে খুব জড়িত হৈ থাকি মোৰ খুব ভাল লাগিছে আৰু আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো আমাৰ শৃংচাপৰি অঞ্চল কেন্দ্ৰ কৰি গঠিত হোৱা 2017 চনতে গঠন হৈছিল জ্যোতিমল মইনা পাৰিজাত আৰু এই মইনা পাৰিজাতখনৰ বিশেষকৈ উদ্যোক্তা আমাৰ মামণি শৰ্মা বাইদেউ তেখেতৰ উদ্যোগত এই জ্যোতিমল মইনা পাৰিজাতে আজি 2017 চনৰ পৰা আজিলৈকে খুব সুন্দৰকৈ সংঘবদ্ধভাৱে সংগঠিতভাৱে খুব সুন্দৰকৈ পাৰিজাতখন চলি আছে আৰু এই পাৰিজাতৰ পৰা যথেষ্ট সংখ্যক মইনা আমাৰ ডিব্ৰুগড়ৰ পৰা অন্যান্য ঠাইলৈ অন্ততঃ এই সদৌ অসম মইনা পাৰিজাতৰ যিবিলাক আমাৰ ৰাজ্যিক সমাৰোহ হয় সেই অনুষ্ঠানতো এই বৃহৎ শৃংচাপৰি অঞ্চলৰ পৰা বহুতো মইনাই এই ৰাজ্যিক মঞ্চত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু মই ভাবোঁ মইনাসকলৰ এইটো যিটো অংশগ্ৰহণ বা মইনা পাৰিজাতত আমাৰ এই জ্যেষ্ঠসকলে তেওঁলোকক আমি যিখিনি দিব বিচাৰোঁ আমি জনা ভাল কথাখিনি তেওঁলোকৰ মাজত বিলাই দিব বিচাৰোঁ আৰু তেওঁলোকক বিশেষকৈ যিটো আমাৰ নীতি শিক্ষা আজিকালি যথেষ্ট স্খলন হৈছে এটা বয়সৰ পাছত আমি ল'ৰা ছোৱালীক তেওঁলোকক নিয়ন্ত্ৰণত আনিব নোৱাৰা হওঁ গতিকে সৰুৰ পৰাই যদি আমি মইনাসকলক নৈতিক জ্ঞানটো দিওঁ আমি ভাবোঁ ভৱিষ্যতৰ দিনত সমাজখন সুন্দৰ কৰিবৰ কাৰণে তেওঁলোকে নিশ্চয়কৈ সফল হ'ব আৰু এই শিক্ষাৰে মইনা পাৰিজাতৰ মইনাসকলক বিশেষকৈ আমি আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ আৰু তাৰ লগতে একেদৰে আমি মইনাসকলৰ তেওঁলোকৰ মানসিক বিভিন্ন দিশত অগ্ৰগতি হোৱাটো কামনা কৰোঁ তেওঁলোকৰ বিভিন্ন অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ শাৰীৰিক সম্পৰ্কত শাৰীৰিক যিটো দিশ এই সন্দৰ্ভতো আমি বিভিন্ন ধৰণৰ কৰ্মশালা বা তেওঁলোকৰ মাজত প্ৰতিযোগিতা আমাৰ যোগাসনৰ প্ৰতিযোগিতা ইত্যাদি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ আনকি জিলাৰ লগতে আঞ্চলিকৰ লগতে সদৌ অসমতো আমি বিভিন্ন প্ৰতিযোগিতাৰে তেওঁলোকক উদ্বুদ্ধ কৰিবৰ বাবে আমি চেষ্টা কৰোঁ আমি বিচাৰোঁ যে আজিৰ যিসকল মইনা তেওঁলোক কাইলৈ একোজন নাগৰিক হ'ব আৰু সেই নাগৰিকজন এজন উপযুক্ত ভাল মানুহ হওক আমাৰ কাম্য সেইটো আৰু সেইটোৱে মইনা পাৰিজাতৰ মূল লক্ষ্য আৰু আমাৰ সমাজখনক আমাৰ ৰাজ্যখনক আমাৰ সমগ্ৰ দেশখনক যাতে তেওঁলোকে গুৰি ধৰিব পাৰে অদূৰ ভৱিষ্যতে এগৰাকী ভাল মানুহ হিচাপে সমাজখন যাতে সুন্দৰ কৰিব পাৰে এই কথাখিনি আমাৰ লক্ষ্য আৰু তেনেকৈ আমি মইনা পাৰিজাতত জড়িত হৈ তেওঁলোকক লৈ আমি কাম কৰি আছোঁ
নাজানো আমি কিমান সফল হৈছোঁ খুব সুন্দৰ কিন্তু আৰু আমি খুব কৰি সুন্দৰ আছোঁ। আৰু খুব সুন্দৰ এক পদক্ষেপ হয়। আৰু মোৰো আহি ইয়াত ইমান ভাল লাগিছে আৰু মই যেতিয়া ইমপ্ৰেশ্যনটো পালোঁ অঁ, যে মইনাসকলৰ লগত অকণমান সময় কটাব পাৰিম, তেওঁলোকৰ মত ঠিকেই। বিনিময় কৰিম, তেওঁলোকৰ মনৰ কথা জানিব পাৰিম ঠিকেই ঠিকেই। আৰু মইনা পাৰিজাতৰ উদ্যোক্তাসকলে কেনেধৰণে এটা অনুষ্ঠান চলাই লৈ গৈছে ইমান উম। দিনা, আজি প্ৰায় 70 বছৰ পুৰণা অনুষ্ঠান চলি আছে। মইনা পাৰিজাতৰ আমি হীৰক জয়ন্তী পালন কৰিলোঁ যোৱা পালন বছৰ কৰিছে। হয়, ডিচেম্বৰ মই যিমানবোৰ জানো 70 বছৰ পুৰণা এটা 75 অনুষ্ঠান, বছৰ 75 বছৰ। 75 চ' বছৰ ইমান দিনৰ পৰা অবিৰতভাৱে চলি আছে চলি আছে। আৰু বিভিন্ন নাগৰিক হোৱা, দেশৰ ভৱিষ্যত হোৱা আমাৰ আনকি বৰ্তমানৰ যিজন আমাৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী তেখেতো প্ৰাক্তন মইনা। মইনা পাৰিজাতৰ কেশৱ মহন্ত তেখেতো প্ৰাক্তন মইনা। অঁ ভাস্কৰজ্যোতি মহন্ত হয়, তেখেতো প্ৰাক্তন মইনা। তেতিয়াহ'লে গোটেইবিলাক মইনা পাৰিজাতৰ পৰা যোৱা মানুহ। কিমান এটা ডাঙৰ আৰু কথা সদৌ অসম মইনা পাৰিজাতৰ সভাপতি হৈছে কেশৱ মহন্ত। অঁ তেখেত বৰ্তমানৰ কেশৱ মহন্ত সভাপতি। ছাৰ হয় তেখেত হৈ আছে এতিয়া। গতিকে হয়। এইবিলাক আমাৰ মানে মইনাসকলক লৈ যিবিলাক কল্পনা হয় সপোন এইখিনি আমি দেখিয়ে আছো দেখি আছো যে আগৰ প্ৰাক্তন মইনাসকলে আমাৰ ধৰণী কেনেকৈ সজাই কেনেকৈ তুলিছে। সজাই তুলিছে। তুলিছে ঠিক আছে, বহুত বহুত ধন্যবাদ ৰাজিতা, ভাল লাগিলে আপোনাক লগ পাই ভাল লাগিলে। নিশ্চয় আমি বাকী প্ৰগ্ৰেমখিনি অকণমান তেতিয়াহ'লে চাওঁ বলক। নিশ্চয়। এইয়া যে তোমালোকৰ লগত আছে আমাৰ প্ৰাক্তন মইনা দেই, অবিনাশ আমাৰ মিলিজুলি মইনা পাৰিজাতৰ প্ৰাক্তন মইনা অবিনাশ মৰাণ। নমস্কাৰ। কোন মইনা পাৰিজাতৰ আছিলা তুমি? মই নালিয়াপুল মইনা মই গমেই নাপাওঁ। মিলিজুলি আমাৰ মইনা পাৰিজাতৰ মইনা প্ৰাক্তন মইনা। অ'কে তাইৰ বায়েকো আছিলে, তাইও আছিলে, হয় আমাৰ মইনা আছিলে এসময়ত। আচ্ছা অঁ, ঠিক আছে ভাল লাগিলে ভাল লাগিলে ধন্যবাদ ধন্যবাদ। মই এতিয়া আছোঁ আমাৰ ডিব্ৰুগড়ৰ জেউতিমল মইনা পাৰিজাতৰ এই কণ কণ শিশুসকলৰ লগত। এতিয়া দেখিছে এই যে কণ কণ শিশুসকল, এদিন এওঁলোকে হ'বগৈ আমাৰ দেশৰ ভৱিষ্যত, দেশৰ এজন সুনাগৰিক। আমি তেওঁলোকৰ পৰা কেনেকুৱা লাগিছে, কি কথা, মইনা পাৰিজাতখনক লৈ তেওঁলোকে কেনেকুৱা সপোন আছে, তেওঁলোকৰ পৰাই আমি জানিব চেষ্টা কৰিম। আহকচোন। তোমালোকে আজি কি পাৰফৰ্ম কৰিবা ইয়াতে? কি কৰিবা কোৱা? আহা। আজি আমি ৰাতিপুৱা 9টামান বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটি আমাৰ অনুষ্ঠিত হৈ গৈছে। এতিয়া সাংস্কৃতিক প্ৰতিযোগিতা হৈ আছে আৰু আমি এতিয়া সমবেত সংগীত পৰিৱেশন কৰিম। সমবেত সংগীত পৰিৱেশন কৰিবা। তাৰপিছত আৰু তোমালোকে এতিয়া অকণমান সমবেত সংগীতটি আমাৰ আগত শুনাই দিবা নেকি? শুনাব পাৰিবা? অঁ, ঠিক আছে। আমি সকলোৱে তেনেহ'লে এবাৰ সমবেত সংগীত তেওঁলোকৰ পৰা অকণমান শুনো। মইনা আমি জেউতি মৰলৰ, মইনা আমি জেউতি মৰলৰ, তৰাৰ হতে ধেমালি, তৰাৰ হতে ধেমালি, জোনবাই দেশৰ ৰামধেনু সাতোৰঙে সপোন আকো, নানা ৰঙৰ মেলা পাতো, ৰামধেনু সাতোৰঙে সপোন আকো, নানা ৰঙৰ মেলা পাতো, আমাৰ পাৰিজাত আমি ৰঙীন কৰো, আমি ৰঙীন কৰো, আমি ৰঙীন কৰো। আচ্ছা, তোমালোকৰ ফালৰ কোনোবাই কবিতা আবৃত্তি কৰিব নি? কোনোবা জানে নি কবিতা আবৃত্তি? কৰিব পাৰিবা? কোনোবা আছে নেকি? কৰিবা? আহাচোন কবিতা আবৃত্তি কৰিবা? কোৱা। কবিতাৰ শিৰোনাম নোৱাৰো, কবি মহম্মদ সুলেমান খান। নোৱাৰো কথাটি হেৰা-বেৰা কথাবোৰ কদাপি নহয় সিটো কথা মানুহৰ, এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে হয়। তেনেহলে কিয় বাৰু নোৱাৰো বুলিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা, ভাল নাম পাবলৈ যদি কৰা মন, তেনেহলে নুবুলিবা নোৱাৰো বচন,
10জনে পাৰে যিটো তুমিও পাৰিবা সিটো হেন যেনি সাহ কৰি প্ৰাণ কি কৰা একেবাৰে নোৱাৰিলে 100বাৰে কৰা। বাহ, বৰ সুন্দৰ দেই। আৰু কোনোবা গান গাব নেকি? গান কোনোবা গান গাব নেকি? গাবা, গোৱা। কোনটো গীত? কাৰ গীত গাবা? এতিয়া বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাভা সংগীত গোৱা। তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী ঘন কলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে ঘূৰি ফুৰে নাচনী বিজুলী ঘন কলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে ঘূৰি ফুৰে নাচনী বিজুলী তিলাই তিলাই ঘূৰি ফুৰে ওলাহেৰে খামতি ছোৱালী। খুব সুন্দৰ, খুব সুন্দৰ। তোমাৰ নামটো কি? আহাচোন। ইমান সুন্দৰকৈ তুমি গীত গাইছা। উদয় তেজ হাজৰিকা। উদয় তেজ হাজৰিকা। উদয় তেজ হাজৰিকা, বৰ সুন্দৰ নাম। ভাল লাগিল। তোমালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল হওক আৰু ভাল ভাল কাম কৰি যাবা। আৰু কিবা নেকি মইনা পাৰিজাতক লৈ তোমালোকে কিবা কবা নেকি? কবা, কোৱা। মইনা পাৰিজাতে আমাক মানুহৰ বাটত বহু শিক্ষা প্ৰদান কৰিছে। হয়। মইনা পাৰিজাতলৈ আহি আমি সজ আচৰণ, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা আৰু বহুতো শিকিব পাৰিছো। শিকিব পাৰিছা। মইনা পাৰিজাতত আমি নিজৰ প্ৰতিভা দৰ্শন কৰিবলৈ এটা মঞ্চ পাইছো। খুব সুন্দৰ। আৰু আমি মানুহৰ বাটত এনেকুৱা এটা শিক্ষা পাইছো যোনটো আমি আনুষ্ঠানিকভাৱে কিতাপত নাপাওঁ আৰু এনেবোৰ কথাই আমাৰ দৰে শিশুসকলৰ কাৰণে বহুত ডাঙৰ দেশৰ ভৱিষ্যত ৰূপে নিজক গঢ় দিয়াত নিশ্চয় সহায় কৰিছে। নিশ্চয় সহায় কৰিছে। দেখিছে বন্ধুসকল, ইমান সুন্দৰ বক্তব্য, ইমান কম বয়সতে ইমান এষাৰ ডাঙৰ কথা তেওঁলোকে কৈছে। মইনা পাৰিজাত আচলতে এটা অনুষ্ঠান, যিটো অনুষ্ঠানত দেশৰ ভৱিষ্যতৰ ডাঙৰ ডাঙৰ মানুহৰ সপোন এতিয়া ইয়াৰ পৰা এই কণ কণ বয়সৰ পৰা এই সময়ৰ পৰা তেওঁলোকে গঢ় লৈ উঠিছে বা তেওঁলোকে এটা সপোন দেখিছে। আৰু এই মইনা পাৰিজাতৰ এই অনুষ্ঠান, এই উদ্যোক্তা, আয়োজক আমি সকলোকে ধন্যবাদ দিব লাগিব। কাৰণ তেওঁলোকে ইমান অহৰহ প্ৰচেষ্টাৰে এই কণ কণ শিশুসকলক মানুহ হোৱাৰ পৰিকল্পনা যি কৰিছে, খুব এটা উল্লেখনীয় পদক্ষেপ আৰু খুব সুন্দৰ। ইয়াত আহিও মোৰ ইমান ভাল লাগিছে। আমি জেউতি মৰল মইনা পাৰিজাতৰ উদ্যোক্তা কমিটিৰ বাইদেউ, মামনি বাইদেউ আহিব নেকি? জিন্তি বাইদেউ আহক। আমি আপোনাৰ পৰাও দুআষাৰ জানিব বিচাৰিম। আপোনালোকক কেনেধৰণে পৰিকল্পনা কৰিছিল, কি কি কৰিছে আৰু কি ধৰণৰ কাম মইনা পাৰিজাতৰ থ্ৰুৱেদি আপোনালোকে কৰি আছে, অকণমান ক'ব নেকি আমাক ৰাইজৰ আগত, যাতে উঠি অহা নৱপ্ৰজন্ম বা আমাৰ অভিভাৱকসকলেও জনাটো দৰকাৰ। হয়, সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰে সন্মানীয় বিষয়ববীয়া আছে। আচলতে তেওঁলোকৰ উপস্থিতিয়ে সাহস মইনাসকলৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস। আজি জেউতি মৰল মইনা পাৰিজাতৰ প্ৰথম দ্বিবাৰ্ষিক শিশু সমাৰোহ। দ্বিবাৰ্ষিক মানে হৈছে অঞ্চলত যি শাখা পাৰিজাত থাকে, সকলো শাখা পাৰিজাতে অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰা হয়। আৰু প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে আঞ্চলিক ভিত্তিত দ্বিবাৰ্ষিক অনুষ্ঠান পতা হয়। আৰু প্ৰথম বাৰ্ষিক অনুষ্ঠানত নিজৰ শাখা পাৰিজাতৰ মাজতে প্ৰতিযোগিতাত যিসমূহ মইনা আবদ্ধ হয় তেওঁলোকক পুৰস্কৃত কৰা হয়। আৰু এটা নিয়ম আছে মইনা পাৰিজাতৰ, শ্ৰেষ্ঠ মইনা, সজ আচৰণ, নিয়ম শৃংখলা এইসমূহতো পুৰস্কাৰেৰে উৎসাহিত কৰা হয়। কাৰণ শৃংখলাবদ্ধতাই মানুহক এটা জীৱন দিয়ে। এই মইনাসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ আমাৰ আশাৰে সদৌ মইনা পাৰিজাতে কিছুমান নিয়ম বান্ধি দিছে। আমাৰ এখন সংবিধান আছে, সেই সাংবিধানিক নিয়ম মতে আমি জেউতি মৰল মইনা পাৰিজাতেও আজি 9 বছৰ ভৰি দি 10 বছৰত সোমাইছে এতিয়া। আমি আগবাঢ়ি আছোঁ। বহুতো আমি ঘাট প্ৰতিঘাট নেওচি আহিলোঁ।
ক'ভিডকালীন পৰিস্থিতিত আমাৰ এনেকুৱা হৈছিলে, কাৰোবাৰ চোতাল বিচাৰি গৈছিলোঁ, কাৰোবাৰ দুৱাৰমুখ বিচাৰি গৈছিলোঁ, মইনাসকলক আমি কিন্তু নিৰাশ কৰা নাছিলোঁ। তথাপি হাতত ধৰি আজি এই পৰ্যায় পাইছেহি আৰু তোমালোকৰো উপস্থিতিও আমাক আচলতে বহুত সাহস দিছে। তোমালোকে যে মইনাসকলৰ এই প্ৰচাৰ কৰিছা তাৰ কাৰণে বহুত ধন্যবাদ। আচলতে মইনা পাৰিজাতৰ লক্ষ্য হৈছে এজন সুনাগৰিক কৰা। আৰু স্কুলীয়া আনুষ্ঠানিক শিক্ষাই যথেষ্ট নহয়, মানুহ হ'বলৈ হ'লে এটা সৎ চৰিত্ৰ গঠন কৰিব লাগিব আৰু মইনা পাৰিজাতে চেষ্টা কৰিছে সৎ আচৰণ সৎ চৰিত্ৰৱান কৰি এজন মানুহ হিচাপে গঢ়া সৰু সৰু মইনাসকলক ধন্যবাদ জনালোঁ। খুব ভাল লাগিলে, খুব সুন্দৰ বাইদেউ। আপোনালোকে যাতে এই প্ৰচেষ্টা আৰু আগুৱাই নিয়ে, আমি চেষ্টা কৰিম যাতে দেশৰ ভৱিষ্যত গঢ়াৰ যি আপোনালোকে পদক্ষেপ হাতত লৈছে, কণ কণ মইনাসকলক ইমান সুন্দৰ সুন্দৰ শিক্ষা দিছে, ভাল লাগিছে। ছাৰ, আপোনাৰ পৰা কিবা এটা দুআষাৰ জানিব চেষ্টা কৰিম, আহিব নেকি? বৰ সুন্দৰ, আজি বৰ সুন্দৰ এটা পৰিৱেশ ইয়াত আজি সকলোৱে আমি দেখা পাইছোঁ আৰু অনুভৱ হৈছে। আৰু যিকোনো এটা অনুষ্ঠান সাধাৰণতে কি হয়, এতিয়া জ্যেষ্ঠসকলৰ যিবিলাক অনুষ্ঠান থাকে সেইবিলাকত কাৰুকাৰ্য কৰা বা কাম কাজ কৰাৰ এখন মানে বিশাল পৰিসৰ এটা থাকে, বিভিন্ন ধৰণে কথাবিলাক তাত বুজা যায়। কিন্তু শিশুসকলক লৈ যিটো অনুষ্ঠান মইনা পাৰিজাত, এই মইনা পাৰিজাতত কিন্তু মানে সেৱাহে আছে আচলতে। ইয়াত ব্যক্তিগতভাৱে ইয়াৰ যিসকল বিষয়ববীয়া বা অন্যসকলে তেনেকুৱা ধৰণৰ তেওঁলোকৰ নিজৰ সন্তানটো এতিয়াতো বহুত যথেষ্ট ডাঙৰ হৈছে, মইনা হৈ থকাই নাই, কিন্তু তাৰ পিছতো তেওঁলোকে ইমান আন্তৰিকতাৰে যে অনুষ্ঠানটো ধৰি ৰাখি এই কণ কণ যিসকল আমাৰ ভৱিষ্যত প্ৰজন্মৰ হ'ব, তেওঁলোকক এটা উচিত শিক্ষাৰে এজন মানুহ হিচাপে গঢ় দিয়াৰ কাৰণে যিখিনি বস্তু একেবাৰে সৰু বয়সতে কোমল বয়সতে প্ৰয়োজন, সহজ আচৰণ, নিয়ম শৃংখলা আৰু ব্যক্তিত্বৰ যিটো সেইটো প্ৰকাশ, এই গোটেইখিনি সাঙুৰি কিনি আচলতে মইনা পাৰিজাতে কামখিনি কৰি আছে। তো তাতে মই ভাবোঁ যে এই মইনা পাৰিজাতক আমি চৰকাৰৰ ফালৰ পৰাও আচলতে অলপ দৃষ্টি দি কেনেকৈ কামখিনি আগুৱাই নিব পাৰি, শিশুসকলক কেনেকৈ ভৱিষ্যত প্ৰজন্মক মানৱ সম্পদ হিচাপে তৈয়াৰ কৰিব পাৰি, তাৰ কিন্তু চৰকাৰেও কিন্তু এটা আচলতে নিশ্চয় আঁচনি লোৱাৰ প্ৰয়োজন আছে। আমি জানো ধৰক মইনা পাৰিজাতৰ ইতিহাস চালে বুজা যায় যে আচলতে আমাৰ প্ৰধানমন্ত্ৰী পণ্ডিত প্ৰৱৰ আমি ধৰক জৱাহৰলাল নেহৰুক শিশু দিৱস যি মানে উচ্চতন পালোঁ, তেখেতেও মইনা পাৰিজাত অসমৰ যেতিয়া আছিলে এটা ইতিহাস আছে, তেখেতেও আহি এটা অনুষ্ঠান কৰিছে। কিন্তু মাজৰ সময়ছোৱাত আচলতে এই ধৰণৰ ৰজাঘৰ বা অন্য ধৰণৰ কাৰণত যথেষ্ট পিছ পৰিছে, কিন্তু আকৌ পুনৰ মইনা পাৰিজাতে এটা গতি লৈছে। মই ভাবোঁ অনাগত দিনবিলাক মইনা পাৰিজাতে আমাৰ অসমৰ সমগ্ৰ শিশুসকলৰ কাৰণে এটা খুব সুন্দৰ অনুষ্ঠান হ'ব, সকলোৰ কাৰণে এটা বাৰ্তাবাহক অনুষ্ঠান হ'ব আৰু জীৱন গঢ়াৰ এটা পঢ়াশালী বা আদি পাঠ এটা প্ৰতিষ্ঠান হ'ব। ৰজাঘৰ বুলি কওঁতে মোৰ মনত পৰিছে, মই অলপ আগতে গম পাইছোঁ, এজন আমাৰ ৰাজীৱ দাই কৈছিল যে আমাৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এসময়ত মইনা পাৰিজাতৰে মইনা আছিল। তেওঁলোক যিহেতু ৰজাঘৰত, তেওঁলোকেই এতিয়া ৰজা হৈ আছে। আপোনালোকেতো কিবা নিশ্চয় এইটো কথা ক'ব পাৰিব। নিশ্চয় এইটো কথা ঠিক, ৰজাঘৰৰ শব্দটো মানে ধৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰাক্তন মইনা আছিলে। আমি সেই কথাটো বা ইতিহাস যিসকলে চাইছে সেইটো কথা বুজা যায়। আৰু তেওঁ যথেষ্ট সেইটো সময়তে প্ৰতিভা আছিল, যেনেকৈ আপোনাৰ ককা দেউতাৰ নাতি হাতী তেখেতৰ অভিনয় কৰিছিলে, নহয় জানো? গতিকে মইনা হিচাপে তেতিয়া তেওঁৰ প্ৰতিভা আছিল, আৰু এতিয়া এজন জ্যেষ্ঠ হিচাপেও সেই প্ৰতিভাক কিন্তু আজি তাৰিখলৈকে কেৰি কৰি নিছে। অৰ্থাৎ সেই যে তেওঁ প্ৰতিভাখিনি বিকাশ কৰাৰ কিন্তু মঞ্চ এখন পাইছিলে মইনা পাৰিজাতে। আৰু মই ভাবোঁ যে আজি তাৰিখত তেখেতে যিহেতু শাসনৰ মুৰব্বীত আছে, এই মইনা পাৰিজাতৰ কাৰণে তেওঁ নিশ্চয় ইয়াৰ কিবা এটা পদক্ষেপ ল'ব বুলি আশা কৰোঁ। ঠিক আছে, ধন্যবাদ ছাৰ। এইবাৰ এগৰাকী কণমানি আমাৰ আগত কবিতা পাঠ কৰি শুনাব। তোমাৰ নামটো কি? আৰভি গগৈ। আৰভি গগৈ, ঠিক আছে। তুমি কি কবিতা পাঠ কৰাবা এতিয়া, শুনাবা আমাক? কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰ খং। কবি ভৱেন্দ্ৰ নাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই?
দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওক গছজোপাৰ কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। বা অতি সুন্দৰ অতি সুন্দৰ, খুব ধুনীয়া তুমি পাঠ কৰিলা দেই কবিতাটি। আৰু কোনোবাই কিবা কৰিবা নেকি? কি কৰিবা? কবিতা আহা, তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম তুৰন্না দাস। তুৰন্না দাস। দাস, ঠিক আছে। তুমি কি কবিতা পাঠ কৰি শুনাবা আমাৰ? মৰমৰ আই। মৰমৰ আই, ঠিক আছে, পাঠ কৰা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌহনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখখনি চাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলো যেৱে নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই, মৰো বুলি কান্দিছিল কাঁহি হুমনীয়া, তেৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলো থিয় যেৱে অতত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম, চেনেহ ভকতি মোৰ বাঢ়ক সদায়, তজু চৰণতেৰা মৰমৰ আই। ধন্যবাদ। বা অতি সুন্দৰ, খুব ভাল লাগিল দেই। আৰু আৰু কোনোবাই কিবা কবা? কি কবা? কবিতা। কবিতা, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী কাউৰী। এইবাৰ কোনটো কবিতা পাঠ কৰিবা তুমি? টোপনি। টোপনি, কোৱা। আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীতে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। মা, তুমি গাইছিলা গান, আমাৰ এই মইনা শুবই, সেই গান হ'ল শেষ তাহানি, তাহানি টোপনি গ'ল গৈ কেনি। মা, পিছে টোপনি অনা নহয়, পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে অসংখ্যজনৰ হিয়া চুই চুই, চন্দ্ৰ সূৰ্যৰ অহা যোৱাৰ গতি, নক্ষত্ৰৰে গীজ গীজ হাতীপতি, উপৰি পৰা জগন প্ৰীতিৰ উন্মক্ত প্ৰতিধ্বনি, আজৰি আজৰি টোপনি অনা গীত এযোৰ ৰচিব নোৱাৰিলো। মা, মা, তুমি গাইছিলা গান, আমাৰ এই মইনা শুবই, সেই গান হ'ল শেষ তাহানি, তাহানি টোপনি গ'ল গৈ কেনি, মোৰ টোপনি গ'ল গৈ কেনি। হ'ল? বা বৰ ধুনীয়া তুমি পাঠ কৰিলা দেই। তুমি অভিনয় কৰা নেকি? অভিনয় কৰা নে তুমি? এক্টিঙো কৰা নেকি? কৰা? সুন্দৰ, ভাল লাগিল দেই। ঠিক আছে। তুমি পাঠ কৰিবা? কি কৰিবা? কৰা। কবিতা। কবিতা পাঠ কৰিবা? তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম বিদিশা দাস। মই এটি কবিতা গাম। হয়। ৰাতিপুৱা ৰঙা বেলি তোমাক প্ৰণাম, ফুল ফুলি ৰজ পখিলাটি তাতে পৰিল। ধন্যবাদ। বা ধুনীয়া লাগিল দেই। ঠিক আছে, থেংক ইউ। আচ্ছা শুনা, আমাৰ যেতিয়া আমি শ্ব'টো হেৰি কৰিম যে, যেতিয়া ৰিলিজ দিম যে, ইউটিউবত চবে চাবা দেই, ঠিক আছে? আৰু চবে শ্বেয়াৰ কৰি দিবা দেই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আকৌ। কি নাম কোৱাচোন মোৰ চেনেলটো? লাইক কৰিবা, কমেণ্ট কৰিবা। চেনেলটোৰ নাম দা সুনীল বৰা শ্ব' বুলি আছে, দা সুনীল বৰা শ্ব', ঠিক আছে? কেইবাটিও সাংস্কৃতিক অনুষ্ঠান হৈ যোৱাৰ পিছত শিশু সমাৰোহখনিৰ মুকলি সভা আৰম্ভ হ'ল, আৰু এই মুকলি সভাখনৰ উদ্বোধক আছিল শ্ৰীমান নিশ্চিত প্ৰাণ বৰুৱা। মুকলি সভাখনৰ সভানেত্ৰী আছিল শ্ৰীমতী প্ৰেৰণা ভূঞা, ৰামধেনু মইনা পাৰিজাতৰ। কণ কণ মইনাহঁতে সভাপতিত্ব কৰা মুকলি সভাখনত উপস্থিত থাকি মোক খুব সুন্দৰ লাগিল, আৰু তাত
নিৰ্দিষ্ট বক্তা হিচাপে আছিল শ্ৰীমতী উপাসনা সোণোৱাল, মিলিজুলি মইনা পাৰিজাত, শ্ৰীমতী অভিলাষা দত্ত, জ্যোতি মইনা পাৰিজাত, শ্ৰীমান ৰেহান বৈদ্য, সূৰ্যশিখা মইনা পাৰিজাত, শ্ৰীমান উদয় তেজ হাজৰিকা, জেউতী মৰল মইনা পাৰিজাত। এই সুন্দৰ অনুষ্ঠানটি সফলভাৱে আয়োজন কৰাৰ বাবে আয়োজক সমিতিৰ সকলো সদস্যক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সৰু সৰু ল'ৰা ছোৱালীৰ মাজত লুকাই থকা প্ৰতিভা উলিয়াই আনিবলৈ আপোনালোকে যি প্ৰচেষ্টা আৰু উদ্যোগ লৈছে সেয়া সঁচাকৈ প্ৰশংসনীয়। বিশেষকৈ মই মামণি শৰ্মা বাইদেউ, জিন্তিমণি শইকীয়া বাইদেউ, আপোনালোক সকলোকে বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক এই অনুষ্ঠান